So, আমি যোৱাকালি দুটা চেচন যোৱাকালি অলৰেডি শেষ কৰিলো, তাৰ আগত এটা। আজি অকণমান আগুৱাই গৈ আমি যিটো ষ্টক মাৰ্কেটত এফেক্ট হ'ব পৰা পেৰামিটাৰ সেইকেইটা আৰম্ভ কৰি আমি পিছত মিড কেপ স্মল কেপৰ বিষয়ে ক'ম। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পাব আজিৰ যিটো চেচন। প্ৰথমতে আপোনালোকক যিবোৰ ফেক্টৰে ষ্টক মাৰ্কেটত এফেক্ট কৰে, যিবোৰ ফেক্টৰ চাই আমি ষ্টক মাৰ্কেটত বেচা কিনা কৰিব লাগে তাৰ বিষয়ে ক'ম। প্ৰথম ফেক্টৰটোৱে হ'ল কোম্পানী ৰিলেটেড ফেক্টৰ। এটা কোম্পানীয়ে বা এটা কোম্পানীত আপুনি কেতিয়া ইনভেষ্ট কৰিব বা কেতিয়া বাই কৰিব, সেইটো ডিপেণ্ড কৰিব আপোনাৰ কোম্পানী ৰিলেটেড ফেক্টৰৰ ওপৰত। যদি কোনো এটা কোম্পানীয়ে ফিউচাৰ আৰ্নিং মানে এইটো আমি ক'ব গৈছো কোৱাৰ্টাৰ ৰিজাল্ট। প্ৰত্যেকটা কোৱাৰ্টাৰতে কোম্পানী এটা ৰিজাল্ট ডিক্লেয়াৰ কৰে মানে কোম্পানীয়ে পাৰফৰ্মেঞ্চ দেখুৱাই লছ হৈছে নে লাভ হৈছে, আৰু তাৰ ওপৰত ভিত্তি কৰি কোম্পানীৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে, নাইবা কেতিয়াবা যদি কোম্পানীৰ ডিভিডেণ্ড ডিক্লেয়াৰ কৰে বা ৰাইট ইছ্যু, আমি প্ৰথম চেচনতে কৈছো ৰাইট ইছ্যু কি হয়, নাইবা বনাছ যদি ডিক্লেয়াৰ কৰে, এইবোৰ নিউজ বেছড একচুৱেলি প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। গতিকে এইবোৰৰ ওপৰত আপোনালোকে নজৰ ৰাখিব। যেতিয়া কোম্পানীয়ে ডিভিডেণ্ড বা ৰাইট ইছ্যু বা বনাছ দিয়ে, সেই সময়ত কোম্পানীৰ প্ৰাইচ মুভ কৰিব পাৰে। যদি ডিভিডেণ্ড বা ৰাইট ইছ্যু বা বনাছ দিয়াৰ সময়ত আপোনালোকে ষ্টকত এন্ট্ৰি কৰিব বিচাৰে, তেতিয়াহ'লে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে সেইটো সময়ত বৰ এটা ভাল নহয়, কাৰণ এটা শ্বৰ্ট টাৰ্ম চেণ্টিমেণ্ট ইয়াত জেনেৰেট হয়। কিন্তু লং টাৰ্ম যদি আপোনালোকে ইনভেষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে যেতিয়া ডিভিডেণ্ড দিব বুলি ভাবে বা বনাছ দিব বুলি ভাবে, তাৰ আগতেই যদি গম পায় ষ্টকৰ প্ৰাইচ কম থাকোতেই ইনভেষ্ট কৰাটো ভাল হয়। কিন্তু অলৰেডি যেতিয়া ষ্টকৰ প্ৰাইচ ওপৰলৈকে যায়, সেই সময়ত আপোনালোকে ইনভেষ্ট কৰিব নগলে কোনো কথা নাই, কিন্তু ট্ৰেডিং কৰিবৰ কাৰণে ভাল, কাৰণ এটা পজিটিভ চেণ্টিমেণ্ট সেই সময়ত পোৱা যায়। যদি যিকোনো ঠাইত আপুনি সোমাই মোমেণ্টামেই হওক বা পজিচনেল ট্ৰেডে হওক, তেতিয়াহ'লে এটা ভাল হেণ্ডচাম এমাউণ্ট আপোনালোকে প্ৰফিট হিচাপে পাব পাৰে। নেক্সট, কোম্পানী এটাই যেতিয়া নিউ প্ৰডাক্ট লঞ্চ কৰে বা এক্সিষ্টিং প্ৰডাক্ট এটা নতুনকৈ ৰিকল কৰে, তেতিয়া হ'লেও কোম্পানীৰ প্ৰাইচ, শ্বেয়াৰৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। নাইবা কোম্পানীক কোনোবা এটা আন এটা কোম্পানীৰ লগত টাই আপ কৰে যদি, বা মাৰ্জাৰ কৰে, মাৰ্জাৰ হ'ল দুটা কোম্পানী লগ আমি পিছত আপোনালোকক ডিটেইলছ কম, বা টেক অভাৰ কৰে কোনোবা এটা কোম্পানীক, তেতিয়াহ'লে এইবোৰ নিউজৰ ফলতো কোম্পানীৰ প্ৰাইচ মানে শ্বেয়াৰৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। নাইবা কোম্পানী চিগনিফিকেন্স মেনেজমেণ্ট, যিটো মেনেজমেণ্ট থাকে তাৰ কিবা যদি চেঞ্জ হয়, চাপোজ চিইও চেঞ্জ হ'ল বা চিইও নতুনকৈ আহিল, এনেকুৱা কিবা নিউজৰ ওপৰত ভিত্তি কৰিও কোম্পানীৰ প্ৰাইচ আপ ডাউন হ'ব পাৰে। আৰু শেষত কোম্পানীৰ যদি কিবা স্কেমেই হওক, স্কেণ্ডেলে হওক, এইবোৰ আহে, নাইবা নতুনকৈ হায়াৰিং হয় বা কোম্পানীৰ পৰা মানুহক লে আউট কৰি উলিয়াই দিয়ে, এইবোৰ নিউজৰ ওপৰত ভিত্তি কৰিও এটা কোম্পানীৰ শ্বেয়াৰৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। এইবোৰ ফেক্টৰ আচলতে কোম্পানী ৰিলেটেড ফেক্টৰ। আপোনালোকে ষ্টক বাই বা ট্ৰেড কৰোঁতেই বা ইনভেষ্টমেণ্ট কৰোঁতেই এইবোৰ নজৰ ৰাখিলে আপোনালোকৰ সুবিধা হ'ব। নেক্সট ফেক্টৰ হ'ল ইণ্ডাষ্ট্ৰী ৰিলেটেড ফেক্টৰ। এটা ইণ্ডাষ্ট্ৰীত বহুত কেইটা কোম্পানী থাকিব পাৰে, বা এটা ইণ্ডাষ্ট্ৰী, ফৰ এক্সাম্পল আমি যদি টেলিকম ইণ্ডাষ্ট্ৰী বুলি ধৰো, তেতিয়াহ'লে টেলিকমত এতিয়া তিনিটা লাৰ্জেষ্ট প্লেয়াৰ আছে, আপোনালোকে জানে হয়তো, জিঅ', ভোডাফোন আৰু কি এয়াৰটেল, ৰাইট? তাৰ ভিতৰত জিঅ' আৰু এয়াৰটেলৰ বিজনেছ এতিয়াও ভাল হৈ আছে, কিন্তু ভোডাফোনৰ লাহে লাহে বিজনেছ বহুত বেছি ডাউন হোৱা দেখা গৈছে। আপোনালোকৰ হয়তো মনত আছে 2016 প্ৰথম যেতিয়া জিঅ' মাৰ্কেটত আহিছিল, তাৰ আগত কিন্তু এই আৰু কিছুমান টেলিকম ইণ্ডাষ্ট্ৰী আমাৰ ইণ্ডিয়াত আছিল, ফৰ এক্সাম্পল এয়াৰচেল আছিলে, ঠিক আছে? আইডিয়া আৰু ভোডাফোন তাৰ পিছত কম্বাইন হৈছে, আগত বেলেগকৈ আছিলে, তাৰমানে এটাই আনটোক টেক অভাৰ কৰি লৈছে। গতিকে ড্ৰাষ্টিকেলি আমি এই চেক্টৰটো চেঞ্জ দেখা পাইছো। ইয়াত ড্ৰাষ্টিকেল চেঞ্জ হয় এইটোৱে এটা কাৰণ যে জিঅ'য়ে আমাক ফ্ৰীতে
ভইচ আৰু ইণ্টাৰনেট দুটা দিয়া আৰম্ভ কৰিলে প্ৰথমতে, তাৰপিছত হয়তো পইচা বঢ়াইছে, সেইটো বেলেগ কথা, কিন্তু জিঅ'ই গোটেই মাৰ্কেট শ্বেয়াৰটো লৈ ললে, আৰু তাৰ ফলত সেই চেক্টৰৰ যিবোৰ কোম্পানী আছিল সেইবোৰ কোম্পানীৰ হাৰ্ম হ'ল, আৰু সেইবোৰ কোম্পানীৰ বিজনেছ বেয়া হৈ গ'ল। গতিকে এইবোৰ আপোনালোকে যেতিয়া ইনভেষ্ট কৰিব এটা ইণ্ডাষ্ট্ৰীত, তেতিয়াহ'লে সেই ইণ্ডাষ্ট্ৰীত আন কি কোম্পানী আছে আপোনালোকে চাব লাগিব, আৰু চোৱাৰ পিছত তাৰ ভিতৰত কোনটো লিডাৰ কোম্পানী সেইটো চিলেক্ট কৰিব লাগিব, আৰু লিডাৰ কোম্পানীত ইনভেষ্ট কৰিলে আপোনালোকৰ প্ৰফিট বেছি হোৱাটো চান্স থাকে। তাৰ ভিতৰত আপোনালোকে আকৌ লাৰ্জ কেপ, স্মল কেপ এইবোৰৰ কথাটো চাব লাগিব, পিছত আমি আলোচনা কৰিম তাৰ বিষয়ে। কিন্তু প্ৰথমতে আপোনালোকে সেই কোম্পানীটোৰ সেই চেক্টৰটোৰ কোন কোন কোম্পানী আছে চাই ল'ব লাগিব। ভাল বিজনেছ কৰা যিটো কোম্পানী, লিডাৰ কোম্পানী, ডাঙৰ কোম্পানী, সেই কোম্পানীটো প্ৰথমতে ষ্টাডি কৰি, সেই কোম্পানীৰ যদি একো প্ৰব্লেম নাই, প্ৰথমতে সেই লিডাৰ কোম্পানীটো চিলেক্ট কৰাটো ভাল, আৰু তাৰ পিছতে আন কোম্পানীবোৰ সেই চেক্টৰৰ চালে আপোনালোকৰ হয়তো লাভ যিখিনি হ'ব লাগিছিল তাতকৈ বেছি হ'ব। আন এটা ফেক্টৰ ইয়াতে ক'ব লাগিব, যদি কোনোবা এটা কোম্পানীয়ে কোনোবা এটা চেক্টৰক কিছুমান স্কিম দিয়ে, ফৰ এক্সাম্পল আমি PLI স্কিম বুলি কওঁ, প্ৰডাকশ্যন লিংক ইনচেন্টিভ। কোনো এটা চেক্টৰ যদি কিবা কাৰণত পিছ পৰি আছে বা গভমেন্টক সেই চেক্টৰটোৱে বেছি কিবা গ্ৰোথ দিব বুলি আশা কৰে, বা গভমেন্টক সেইবোৰ প্ৰডাক্ট দৰকাৰ হয়, তেতিয়াহ'লে কোনো এটা চেক্টৰক গভমেন্টে আচলতে হেল্প কৰে। ফৰ এক্সাম্পল আমি যদি ক'বলৈ যাওঁ, এতিয়া মেক ইন ইণ্ডিয়া যিটো প্ৰচেছ চলি আছে ইণ্ডিয়াত, এই যিটো প্ৰগ্ৰাম, ইয়াত আমাৰ যিবোৰ ইলেক্ট্ৰনিক গেজেট, মোবাইল ফোনে হওক, টিভি হওক, এইবোৰ ইণ্ডিয়াতে প্ৰডাকশ্যন কৰিবৰ কাৰণে যত্ন কৰিছে চৰকাৰে, আৰু তাৰ ফলত যিবোৰ কোম্পানী ইণ্ডিয়াত অলৰেডি শ্বেয়াৰ মাৰ্কেটতে আছে বা ইণ্ডিয়াত আছে, সেইবোৰক কিছু PLI স্কিম দিয়ে মাজে মাজে গভমেন্টে, এটা জাষ্ট এক্সাম্পল হে। গতিকে আপোনালোকে এই চেক্টৰটোতে ইনভেষ্ট কৰিব লাগে বুলি কথা নাই, কিন্তু জাষ্ট এটা এক্সাম্পল দিছো। গতিকে এইবোৰ স্কিম যেতিয়া এনাউন্স কৰে, তাৰ আগতো কোম্পানীৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। অটোমোবাইলতো তেনেকুৱা কথা, বা আন যিবোৰ এই চেক্টৰক বা এই এটা চেক্টৰৰ যিবোৰ কোম্পানী আছে, সেইবোৰ কোম্পানী কোনটো কোম্পানীত এই PLI স্কিম দিছে, সেই কোম্পানীটো আপোনালোকে যদি আগতে ধৰিব পাৰে, বা এনাউন্স কৰাৰ লগে লগে যদি আপোনালোকে ইনভেষ্ট কৰিব পাৰে, সুবিধা পায়, তেতিয়াহ'লে তাতো ষ্টক প্ৰাইচ মুভমেন্ট ওপৰৰ ফালে আচলতে পজিটিভ চেণ্টিমেন্ট ক্ৰিয়েট হোৱা দেখা যায়। গতিকে এইটো হ'ল ইণ্ডাষ্ট্ৰী ৰিলেটেড ফেক্টৰ। নেক্সট, মাৰ্কেট ট্ৰেণ্ড। হয়তো আপোনালোকে অলৰেডি জানে, মাৰ্কেটত দুটা ট্ৰেণ্ড থাকে, এটা বুল, এটা বেয়াৰ। যেতিয়া বুল মাৰ্কেট চলি থাকে, আমি এক্সাম্পল এতিয়াই দিব লাগিব, ইলেকশ্যন যেতিয়া হ'ব বুলি এনাউন্স কৰিছিল মে এপ্ৰিলত, তেতিয়াৰ পৰা এবছৰ আগৰ পৰা বা 1.5 বছৰ আগৰ পৰাই মাৰ্কেটে এটা আপচাইড ট্ৰেণ্ড লোৱা দেখা গৈছিল, আৰু এইটোৱে ট্ৰেণ্ড হ'ল আপোনাৰ বুল ফেজ ট্ৰেণ্ড। এতিয়া ইলেকশ্যনৰ পিছত কি হ'ব আমি ক'বলৈ এতিয়া নাযাওঁ, কিন্তু এই যে বুল ফেজত মানুহে কি কৰে, ইকনমি ভাল হয় বুলি ভাবে, মানুহবিলাক অপটিমিষ্টিক হয়, আৰু ফিউচাৰত মাৰ্কেটৰ প্ৰাইচ ওপৰলৈকে যাব বুলিয়ে যিবোৰে ইনভেষ্ট কৰিবলৈ ৰৈ থাকে, তেখেতসকলে মাৰ্কেটত এন্ট্ৰি কৰে, আৰু তাৰ ফলত মাৰ্কেটে আকৌ স্পীডত ওপৰলৈকে যায়। গতিকে বুল ফেজত য'তেই আপুনি ইনভেষ্ট নকৰক কিয়, যদি আপোনাৰ অকণমানো ষ্টাডি থাকে, তেতিয়াহ'লে আপুনি প্ৰফিট পাবলৈকে সক্ষম হ'ব। কিন্তু বেয়া ফেজত তাৰ অপজিট হয়। আপুনি য'তেই ইনভেষ্ট নকৰক কিয়, আপুনি যদি ভাবে এইটোৱে বটম, কিন্তু তাৰপিছত নেক্সট ডে দেখিব আকৌ তাতকৈ তলত গৈছে। কাৰণ সেই সময়ত মানুহৰ মনত এটা ভয় থাকে, গতিকে যিসকলে ইনভেষ্ট কৰি থৈছিল, তেখেতসকলে ভয়তে শ্বেয়াৰ চেল কৰি দিয়ে, তাৰ পিছত মাৰ্কেট আকৌ বটমলৈকে যায়, আকৌ বেছি বেয়ালৈকে যায়। এই ফেজটোক ক'ব আপোনাৰ বেয়াৰ ফেজ। গতিকে বুল আৰু বেয়াৰতো আপোনাৰ মাৰ্কেট ট্ৰেণ্ড, এই যি দুটা ট্ৰেণ্ড, তাত ষ্টকৰ প্ৰাইজত ফ্লাকচুৱেশ্যন আপোনালোকে দেখা পাব। গতিকে এইটো এটা ফেক্টৰ, ষ্টক মাৰ্কেটৰ প্ৰাইচ আপ বা ডাউন হোৱা এটা ইম্পৰ্টেণ্ট ফেক্টৰ। নেক্সট হ'ল ইকনমিক ফেক্টৰ। ইকনমিক ফেক্টৰৰ ভিতৰত বহুতকেইটা আকৌ চাব ফেক্টৰ আছে। তাৰ ভিতৰত আমি প্ৰথমতে ক'বলৈ গৈছো জিঅ' পলিটিকেল ফেক্টৰ। এইটো আচলতে বহুত ইম্পৰ্টেণ্ট ফেক্টৰ ষ্টক মাৰ্কেটত, কাৰণ জিঅ' পলিটিকেল ফেক্টৰ হ'লে ষ্টক মাৰ্কেটত আপুনি যদি এজনী চাৰ্টিষ্ট হয়, তথাপিতো একো কাম নিদিয়ে।
আপোনাৰ বাকী সকলো বস্তুবোৰে আপুনি পাহৰি যাব লাগিব যদি জিঅ' পলিটিকেল টেনচন হয় এখন কাণ্ট্ৰিৰ। জিঅ' পলিটিকেল টেনচন কোনবোৰ হ'ব পাৰে যদি কাণ্ট্ৰিত এখন কাণ্ট্ৰি আন এখন কাণ্ট্ৰিৰ লগত কিবা যুদ্ধ আৰম্ভ কৰিছে, চিভিল ৱাৰ হৈছে, বা আৰ্থকুইক হৈছে, বা পলিটিকেল কিবা টেনচন হৈছে দুখন কাণ্ট্ৰি বা গোটেই 4-5খন কাণ্ট্ৰি, মানে ৱৰ্ল্ড ৱাৰ কাইণ্ড অফ চিটুৱেশ্যন যদি হয়, এইবোৰ চিটুৱেশ্যনত কিন্তু আপুনি য'তেই ইনভেষ্ট নকৰক কিয়, আপুনি যিটো প্ৰাইজতে ইনভেষ্ট নকৰক কিয়, গোটেই মাৰ্কেটখনে তললৈকে যাব আৰু আপোনাৰ ষ্টকৰ প্ৰাইজো তললৈকে যাব। গতিকে এই ইভেন্টটোক কয় মেক্ৰ' ইকনমিক্স। যিসকলে মেনেজমেণ্ট ষ্টাডি কৰে, MBA, BBA, তেখেতসকলে ভালদৰে আচলতে জানে মেক্ৰ' ইকনমিক্সত আচলতে গোটেই পপুলেশ্যনটোৱে এফেক্ট হয়, পাৰ্টিকুলাৰলি কোনো এটা কোম্পানী বা কোনো এটা ছেক্টৰ নহয়। এজ এ হোল যিমানেই ছেক্টৰ নাথাকক, যিমানেই কোম্পানী নাথাকক ষ্টক মাৰ্কেটত, বা যিমানেই কোম্পানী নাথাকক সেইখন কাণ্ট্ৰিত, গোটেই কাণ্ট্ৰিৰে ইকনমি ডাউন হয়। ফৰ এক্সাম্পল, ৰাছিয়া ইউক্ৰেইন আপোনালোকে শুনিছে কেইদিনমান আগতে যুদ্ধ আছিল, তাৰ পিছতেই মাৰ্কেটে কিন্তু বেয়াৰ ফেচ শ্বৰ্ট টাৰ্মৰ কাৰণে লৈছিল। আমি তেতিয়াও আছিলো। গতিকে আপোনালোকক একচুৱেলি আমাৰ এক্সপিৰিয়েঞ্চটোৱে শ্বেয়াৰ কৰিবৰ কাৰণে ৱৰ্কশ্বপটো কণ্ডাক্ট কৰিছো। গতিকে তাতো এইবোৰ এফেক্ট আমি দেখা পাইছিলো আৰু তাৰ ফলতে মাৰ্কেটে বহুত কম সময়তে ৰিয়েকশ্যন কৰিছিল। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব, যেতিয়া চিমিলাৰ ফেক্টৰে বা ফেক্টৰ এগেইন অকাৰ্ড হয়, তেতিয়াহ'লে সেই একেটা কাৰণতে একেটা ৰিজনতে নেক্সট টাইম প্ৰথমবাৰ যিমান মাৰ্কেট তললৈকে যায়, নেক্সট টাইম সিমান তললৈকে নাযায়। কাৰণ অলৰেডি মাৰ্কেটত যিবোৰ মানুহে ইনভেষ্টেড হৈ থাকে তেখেতসকলে আগৰ এক্সপিৰিয়েঞ্চটো পাই যায়। যদি এতিয়া আকৌ ইউক্ৰেইন ৰাছিয়াৰ নিচিনা কিবা এখন যুদ্ধ হয়, ইউক্ৰেইন ৰাছিয়াত যেনেদৰে এই ইউক্ৰেইন ৰাছিয়াৰ সময়ত যেনেদৰে মাৰ্কেটে ৰিয়েক্ট কৰিছিল, এতিয়া নকৰে, কৰিব কিন্তু কম কৰিব। গতিকে পাষ্ট এক্সপিৰিয়েঞ্চ ষ্টক মাৰ্কেটত এটা বহুত ইম্পৰ্টেণ্ট বস্তু, আৰু সেইকাৰণে আমি কওঁ যে এক্সপিৰিয়েঞ্চ হোৱাৰ পিছতেই মাৰ্কেটত আপোনালোকে হিউজ মানি ইনভেষ্ট কৰাটো ভাল। প্ৰথমতে এজ এ বিগিনাৰ হিউজ মানি ইনভেষ্ট নকৰিব, লাহে লাহে আপোনালোকে মাৰ্কেটত ষ্টাডি কৰক, মাৰ্কেটৰ আপ ডাউন মুভমেণ্ট কেনেকুৱা কেতিয়া হয়, এইবোৰ সকলো কথা জনাৰ পিছতে মাৰ্কেটত ভালদৰে এন্ট্ৰি কৰক। গতিকে মেক্ৰ' ইকনমি হ'ল এজ এ হোল যদি আমি ক'বলৈ যাওঁ, গোটেই ৱৰ্ল্ডত হোৱা একোটা একোটা পৰিৱৰ্তনৰ কাৰণে ষ্টক মাৰ্কেটত এফেক্ট কৰা একোটা একোটা ইভেন্ট। গতিকে মেক্ৰ' ইকনমিক্সত আপোনাৰ গোটেই পপুলেশ্যনটোৱে এফেক্ট হ'ব। ঠিক আছে, নেক্সট হ'ল মাইক্ৰ' ইকনমিক্স ফেক্টৰ। মাইক্ৰ' ইকনমিক্স এনেকুৱা এটা বস্তু য'ত এটা ইণ্ডিভিজুৱেল বা এটা ইণ্ডিভিজুৱেল কোম্পানীহে এফেক্ট হ'ব, এজ এ হোল পপুলেশ্যনটো এফেক্ট নহয়। যদি আমি চাবলৈ যাওঁ কিছুমান এচেঞ্চিয়েল মাইক্ৰ' ইকনমিক ফেক্টৰ, তেতিয়াহ'লে মাইক্ৰ' ইকনমিক ফেক্টৰ এনেকুৱা হ'ব পাৰে যে মানুহৰ স্পেণ্ডিং পাৱাৰ কমি যায়, মানে এজ এ কাষ্টমাৰ আপোনাৰ স্পেণ্ডিং পাৱাৰ কমি যাব পাৰে। মানে আপুনি চাপ'জ আমি যদি ধৰো, আপুনি যদি চুলি কাটিবলৈ যায়, চুলি কটাটো আপোনালোকে কিছুদিনৰ কাৰণে পেণ্ডিঙো কৰিব পাৰে। আজি নাকাটি আপুনি নেক্সট উইকত কাটিলেও আপোনাৰ চুলিৰ বা আপোনাৰ বহুত বেছি প্ৰব্লেম নহয়। গতিকে আপুনি কিছু পৰিমাণে আপোনাৰ স্পেণ্ডিং ডিলে কৰিব পাৰে। গতিকে এইবোৰ হ'ল আপোনাৰ একোটা মাইক্ৰ' ইকনমিক ফেক্টৰ। গতিকে এনেকুৱা চিটুৱেশ্যন কম আমি স্পেণ্ডিং পাৱাৰ মানুহৰ কমি যেতিয়া যায়, তেতিয়াহ'লে মানুহে চুলি কটা লেট কৰিব। আৰু ঠিক তেনেকে আন আন কিছুমান এক্সাম্পল আপোনালোকে চাব পাৰে ৰিয়েল লাইফ। নেক্সট হ'ল এভেইলেবিলিটি অফ এফিচিয়েণ্ট ডিষ্ট্ৰিবিউশ্যন চেনেল। কিছুমান কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহে, কোনোবা এটা কোম্পানীৰ কাৰণে তেখেতসকলৰ হয়তো যিটো বিলিং কষ্টেই হওক বা কিছুমান আন আন তেনেকুৱা পাৰ্টিকুলাৰ সেই কোম্পানীটোৰ কাৰণে প্ৰব্লেম অকাৰ্ড হোৱা দেখা যায়। তেনেকুৱা চিটুৱেশ্যন অকাৰ্ড হ'লেও সেই কোম্পানীটোৰ প্ৰাইচ ডাউন হোৱা দেখা পোৱা যায়। ঠিক তেনেকে যদি কোনোবা এটা কোম্পানী মেন পাৱাৰ কমি গৈছে, মানুহে কাম কৰা মানুহ নোহোৱা হৈছে, কিবা কাৰণত চাকৰি খেদাব লগা হৈছে কোম্পানীত, তেতিয়াহ'লেও যিটো এই যে চাকৰি যোৱা নিউজটো ওলাব মাৰ্কেটত, তেতিয়াও কিন্তু ষ্টকৰ প্ৰাইচ কমি যাব পাৰে। ঠিক আছে, নেক্সট, যদি কোনো এটা কোম্পানী সেই একে ছেক্টৰৰ কিছুমান কোম্পানীৰ লগত কম্পিটিশ্যন দিব লগা হয়, তেতিয়াহ'লেও ষ্টকৰ প্ৰাইচ আপ বা ডাউন হোৱা দেখা পোৱা যায়। ঠিক তেনেকে যদি ইনকাম কমি যায়, মানুহে অলৰেডি কৈছোৱেই কিছুমান বস্তুত মানুহে ডিলে কৰিব পাৰে আৰু তাৰ ফলত
ষ্টকৰ প্ৰাইচ আপোনালোকে কম বা বেছি হোৱা দেখা পাব। গতিকে এইবোৰ গোটেই এজ এ হোল আমি মাইক্ৰ' ইকনমিক্সৰ ভিতৰত ধৰিম। আৰু মাইক্ৰ' ইকনমিক্স হ'ল ইণ্ডিভিজুৱেল কোনো এটা ছেক্টৰ বা কোনো এটা কোম্পানী, কিন্তু মাইক্ৰ' ইকনমিক ছেক্টৰৰ ফলত গোটেই মাৰ্কেটখন তললৈকে নাযায়, কোনো এটা পাৰ্টিকুলাৰ ছেক্টৰ তললৈকে যাব, আৰু সেইটোৱে ইনভেষ্টৰৰ কাৰণে সুবিধা হয়। ফৰ এক্সাম্পল আমি যদি এতিয়া কওঁ, তেতিয়াহ'লে IT আৰু যিটো কেমিকেল ছেক্টৰ এতিয়া ডাউনত আছে, কাৰণ IT আৰু কেমিকেল ছেক্টৰৰ মাইক্ৰ' ইকনমিক এতিয়া বৰ এটা ভাল নহয়, কাৰণ এতিয়া ইণ্টাৰেষ্ট ৰেট বাঢ়ি আছে US-তে হওক বা ফৰেন কাণ্ট্ৰিবোৰৰ, কাৰণ IT কোম্পানীবোৰে ফৰেন কাণ্ট্ৰিত বেছিকৈ বিজনেছ কৰে, আৰু তাৰ ফলতে সেই ছেক্টৰটো ডাউন আছে। কিন্তু একেটা সময়তে কিছুমান ছেক্টৰ অলৰেডি টপত আছে, কাৰণ এতিয়া ইকনমি ওপৰত ডিপেণ্ড কৰা নাই, অভাৰঅল ইকনমি ঠিকে আছে। ইকনমি য'তেই নাযাওক, কিন্তু সেই ভাল ইকনমিৰ ফলতো, ভাল ইকনমিৰ সময়তো কিন্তু কিছুমান ছেক্টৰ তলত থাকিব পাৰে, আৰু এইটো একোটা মাইক্ৰ' ইকনমিক ফেক্টৰ। ঠিক আছে, নেক্সট যদি আমি আন এটা ফেক্টৰৰ কথা ক'বলৈ যাওঁ, যাৰ কাৰণে ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে, সেইটো হ'ল এটা ইম্পৰ্টেণ্ট ফেক্টৰ, ইনফ্লেশ্যন, CPI বুলি কওঁ, যিটো CPI মানে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ। যদি দেশৰ ইনফ্লেশ্যন বাঢ়ি যায়, তেতিয়াহ'লে মানুহৰ হাতত পইচা নাথাকিব, আৰু পইচা নাথাকিলে ষ্টক মাৰ্কেটত মানুহে ইনভেষ্ট কৰিব নোৱাৰিব, আৰু তাৰ ফলত কোম্পানীৰ প্ৰাইচ ডাউন হ'ব পাৰে। আৰু ইনফ্লেশ্যন মানে হ'ল এটা কাণ্ট্ৰিৰ যিবোৰ প্ৰডাক্ট প্ৰডিউচ হয়, এই প্ৰডিউচ হোৱা গুডছ বা ছাৰ্ভিচ একেলগে আমি যদি এভাৰেজ এটা হিচাপ কৰোঁ, তেতিয়াহ'লে এই এভাৰেজ কষ্টটোকে ক'ব আপোনাৰ সেই ইকনমিৰ ইনফ্লেশ্যন। গতিকে ইনফ্লেশ্যন আচলতে আমি সৰু থাকোঁতে, ফৰ এক্সাম্পল যদি আমি আপোনালোকক ক'বলৈ যাওঁ, 1 টকাতেই আমি কিবা কিবি পাইছিলো, কিন্তু এতিয়া সেই 1 টকা দিলে আমি সেই বস্তুটো চুবলৈও নাপাম। এই 1 টকাৰ বস্তু আজি 10 টকা হৈছে। তাৰ মানে হ'ল প্ৰত্যেক বছৰতেই ইনফ্লেশ্যন বাঢ়ি গৈ থাকে, আৰু ইনফ্লেশ্যনটো আমাৰ বস্তুৰ দামৰ লগত প্লাছ হৈ আহে। ফৰ এক্সাম্পল এতিয়া লেটেষ্ট ইনফ্লেশ্যন যদি আমি চাবলৈ যাওঁ, 4.83, এইটো এপ্ৰিল মাহৰ 2024 ডাটা। আৰু নৰ্মেলি ইনফ্লেশ্যন আমাৰ ইণ্ডিয়াত টলাৰেট ৰেঞ্জ থাকে 2ৰ পৰা 6, তাৰমানে 2ৰ পৰা 6ৰ ভিতৰত যদি থাকে, বহুত বেছি ইনফ্লেশ্যন হোৱা বুলি আমি নধৰো, আৰু এতিয়া টলাৰেবল ৰেঞ্জৰ ভিতৰতে আছে 4.83, আৰু এইটো 6ৰ ওপৰত যদি যায়, আজি 2 বছৰ মান আগতে গৈছিল, তেতিয়া যোৱাৰ ফলত আমাৰ যিটো RBI, আমি নেক্সট স্লাইডতে ক'ম, RBI ৰিপো ৰেট বঢ়াব লগা হৈছিল, কাৰণ তাৰ আগত ৰিপো ৰেট কমি থাকে। ইনফ্লেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে ৰিপো ৰেট বঢ়ায়, তাৰমানে যিটো আমি বেংকৰ পৰা পইচা ল'লে যিটো সুদ দিব লাগে, সেইটো সুদৰ হাৰটো বাঢ়ি যায়, আৰু সুদৰ হাৰ বঢ়াৰ লগে লগে মানুহৰ হাতত যিটো স্পেণ্ডিং কেপাচিটি, সেইটো কমি যায়, কমি যোৱাৰ লগে লগে ইনফ্লেশ্যনো কমি যায়। গতিকে এইটো দুটাৰে এটা ওতঃপ্ৰোত সম্পৰ্ক থাকে, ৰিপো ৰেট আৰু ইনফ্লেশ্যন ৰেট। গতিকে ইনফ্লেশ্যন যিহেতু এতিয়া 4.83, তাৰ মানে আপুনি যদি ইনভেষ্টমেণ্ট হিচাপে কোনোবা এটা কোম্পানীত ইনভেষ্টমেণ্ট কৰিবলৈকে যায়, তেতিয়াহ'লে এটলিষ্ট আজিৰ যিটো 4.8% আপোনাৰ হাতৰ পৰা গৈয়ে আছে, সেইটো হ'ব আপোনাৰ ইনফ্লেশ্যন ৰেট। সেইবাবে আপোনালোকে যদি কোনো এটা ইনষ্ট্ৰুমেণ্টত ইনভেষ্ট কৰে, এটলিষ্ট 4.83 টো কাউণ্ট কৰিবই লাগিব। আপোনাৰ 4.83 এড কৰি যিখিনি এক্সট্ৰা ইনকাম আপুনি পাব, সেইটোহে আপোনাৰ প্ৰফিট আচলতে। যদি আপুনি আজি 10% প্ৰফিট কিবা এটাত পাই আছে, তাৰমানে 10%ৰ পৰা 4.83 মাইনাছ কৰিব লাগিব, তাৰমানে আল্টিমেটলি আপুনি অলমষ্ট 5% হে প্ৰফিট পাই আছে। গতিকে য'তেই ইনভেষ্ট কৰে, ষ্টক মাৰ্কেটে হওক, মিউচুৱেল ফাণ্ডে হওক, বা RD হওক, FD হওক, যদি আপুনি 4.83 কাষত আপোনালোকে প্ৰফিট পাই আছে, তাৰমানে আপুনি একোৱে পোৱা নাই। টকাৰ যিটো ভেলু, সেইটো আপোনাৰ একেই আছে। তাৰমানে এটলিষ্ট এতিয়া আপুনি 18-17% প্ৰফিট পোৱা ঠাইতে ইনভেষ্টমেণ্ট কৰিলে, 18 যদি ধৰো, 18 - 5 বুলি ধৰিছো 4.83, তো 18 - 5 আল্টিমেটলি আপোনাৰ 13% প্ৰফিট হ'ব, যদি 18% পায়। গতিকে ইনফ্লেশ্যনটো সদায় টোটেল যিটো আপোনাৰ ইনকাম হ'ব, তাৰ পৰা মাইনাছ কৰি যিখিনি থাকি গ'ল, সেইখিনি আপোনাৰ একচুৱেলি প্ৰফিট, নহ'লে আপোনাৰ একো লাভ নহ'ব। সেইকাৰণে আমি কওঁ যে RD বা FD এইবোৰে
6% বা 4% বা 5% দিয়ে তাৰমানে ইনফ্লেশ্যনকে বিট কৰিব নোৱাৰে। গতিকে ইনফ্লেশ্যনক যদি বিট কৰিব নোৱাৰে সেই ইনষ্ট্ৰুমেণ্টটোত য'ত আপুনি ইনভেষ্ট কৰি আছে সেইটো আজিৰ পৰা হয়তো আপোনালোকে এৰি দিয়াৰ কথা ভাবিব পাৰে যদি এই কেলকুলেশ্যনটো কৰা নাই। কাৰণ যদি আপুনি আজি 100 টকাৰ এটা বস্তু কিনি আছে নেক্সট মাহতে তাৰ ভাবি যদি আমি পাৰ নেক্সট 3 মান্থ হৈছো 3 মান্থত যিহেতু এইবোৰ কোৱাৰ্টাৰ ৰিজাল্ট দিয়ে নেক্সট 3 মান্থত যদি ইনফ্লেশ্যন 6% হৈ যায় তাৰমানে আপুনি 106 টকাত বস্তুটো কিনিব লাগিব। ঠিক আছে? তো 100 টকা যদি আপুনি ইনভেষ্টমেণ্ট কৰে নেক্সট 3 মান্থত যদি 120 টকা নাপায় তেতিয়াহ'লেতো লাভেই নাই। ফৰ এক্সাম্পল এইটোৱে যদি ধৰো তেতিয়াহ'লে 120ৰ পৰা আপুনি 6 টকা মাইনাছ কৰিব লাগিব আল্টিমেটলি 12 টকা। তো 12 টকা যদি আপুনি প্ৰফিট নাপায় তেতিয়াহ'লে আপোনাৰ যিটো ইনষ্ট্ৰুমেণ্টত ইনভেষ্টমেণ্ট কৰে সেইটো আপুনি আকৌ ৰিথিংকিং কৰাটো উচিত। আৰু সেইকাৰণে আজিকালি মানুহে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব আহে কাৰণ ইয়াতে ভাল এটা প্ৰফিট জেনেৰেট কৰিব পাৰে। নেক্সট ফেক্টৰটো হ'ল মনিটাৰী পলিচি অলৰেডি কৈছোৱেই যিটো মনিটাৰী পলিচিয়ে ডিচাইড কৰে ৰিপো ৰেট মানে RBI মনিটাৰী পলিচি কমিটিৰ প্ৰত্যেকটা কোৱাৰ্টাৰতে এখন মিটিং কৰে আৰু তাত ইনফ্লেশ্যন কিমান বাঢ়িছে বা বস্তুৰ দাম কিমান বাঢ়িছে GDP কিমান ইণ্ডিয়াৰ এইবোৰ সকলোবোৰ বস্তু চাই তেখেতসকলে বৰোয়িং আৰু লেণ্ডিং ৰেট ডিচাইড কৰে। বৰোয়িং আৰু লেণ্ডিং ৰেট হ'ল আপোনাৰ RBI ৰ পৰা অনা আৰু RBI ক দিয়া এই গোটেইবিলাক বেংকবিলাকে RBI ৰ পৰা পইচা লয়। গতিকে এইবোৰ ডিচাইড কৰাৰ পিছত তেখেতসকলে ৰিপো ৰেট নিৰ্ধাৰণ কৰে আৰু ৰিপো ৰেট যিটো নিৰ্ধাৰণ কৰে সেইটোত আপোনালোকে বেংকৰ পৰা লোন ল'লে আপুনি সেই ৰেটটো দিব লাগে আৰু বেংকেও আপোনালোকক যদি পইচা জমা লয় তেখেতসকলেও একোটা সুদ আপোনালোকক দিয়ে। গতিকে এইবোৰ ডিচাইড কৰে মনিটাৰী পলিচি কমিটি তাৰ মানে হ'ল RBI আৰু এই ৰিপো ৰেটৰ ওপৰত ভিত্তি কৰিও ষ্টক মাৰ্কেটৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। ঠিক আছে? নেক্সট আন এটা ফেক্টৰ GDP আজি আপোনালোকে হয়তো নিউজত পাইছে GDP গ্ৰোথ 7.8% আহিছে। এইটো আজি অকণমান আগতে ওলাইছে মই আগৰ স্লাইডখন চেঞ্জ কৰি আপডেট কৰিছো 7.8 আৰু এক্সপেক্টেশ্যন আছিল 7.6 গতিকে এক্সপেক্টেশ্যন কৰাতকৈ ইণ্ডিয়াৰ GDP এইবাৰ ভাল আহিছে। গতিকে এইটো এটা ষ্টক মাৰ্কেটৰ কাৰণে ভাল নিউজ ফৰ শ্বৰ্ট টাৰ্ম। আমি আপোনালোকক আকৌ কৈ আছো শ্বৰ্ট টাৰ্ম কাৰণ GDP একচুৱেলি যোৱা 3 মাহত বস্তুৰ দাম কিমান বাঢ়িলে কোম্পানী কিমান প্ৰডিউচ কৰিলে কিমান আৰ্নিং কৰিলে এই সকলোবোৰ যোৱা পাঁচ টাইমৰহে কেলকুলেট কৰে। 5 টাইমৰ কেলকুলেট কৰি অহা টাইমত বস্তুৰ দাম বাঢ়িব নে প্ৰডাকশ্যন বাঢ়িব নে কমিব এই সকলোবোৰ বস্তু কিন্তু অহা টাইমৰ কথা ইয়াতে নোলায় GDP সদায় পাষ্ট ভেলু কেলকুলেট কৰে। গতিকে পাষ্ট ভেলুৰ ওপৰত নিৰ্ভৰ কৰি আপুনি ষ্টকৰ প্ৰাইচ আপ বা ডাউন বহুত বেছি দিনলৈকে দেখা নাপাব। যদিও এটা এফেক্ট কৰা ফেক্টৰ হয় GDP কিন্তু অকণমান GDPয়ে কিন্তু শ্বৰ্ট টাৰ্মৰ কাৰণেহে আপোনালোকে এফেক্ট হোৱা দেখা পাব। লং টাৰ্মৰ কাৰণে GDP ভেলুটোৱে ষ্টক মাৰ্কেটত এফেক্ট নকৰে। GDP হ'ল এটা কোম্পানী এটা কাণ্ট্ৰিৰ কিমান এমাউণ্ট অফ গুডছ বা ছাৰ্ভিচ প্ৰডিউচ কৰিলে সেই কোৱাৰ্টাৰটোত বা সেই ইয়াৰটোত এই ভেলুটোকে আপোনালোকে প্ৰত্যেকটা কোৱাৰ্টাৰত দেখা পায় আৰু এইটোৱে হ'ল GDP ভাল হোৱা মানে কাণ্ট্ৰিখনৰ ইকনমি ভাল হোৱা বুলি আমি ধৰি লওঁ আৰু ইকনমি ভাল হলে মানুহৰ মনত এটা ইনভেষ্টমেণ্ট কৰিব মন যায় আৰু ইনভেষ্টমেণ্ট কৰিলে ষ্টকৰ প্ৰাইচ শ্বৰ্ট টাৰ্মলৈকে এটলিষ্ট বঢ়া দেখা যায়। গতিকে এটা ইকনমিক ফেক্টৰ এইটো ষ্টক মাৰ্কেটৰ প্ৰাইচত এফেক্ট হয়। গতিকে এইবোৰ আমি অলৰেডি আপোনালোকক ষ্টক মাৰ্কেটৰ প্ৰাইচ কেতিয়া আপ বা ডাউন হয় ক'লো। এতিয়া আহিছো বেনিফিট অফ কোম্পানী when its share price increase। যেতিয়া শ্বেয়াৰ প্ৰাইচ ইনক্ৰিজ হলে সেই কোম্পানীৰ কি বেনিফিট হয়। আমি প্ৰথম দিনা আপোনালোকক কৈছিলো যে প্ৰাইমাৰী মাৰ্কেটত IPO লিষ্ট হোৱাৰ পিছতে যেতিয়া কোম্পানী এটা ছেকেণ্ডাৰী মাৰ্কেটত আহি যায় ছেকেণ্ডাৰী মাৰ্কেটত বাই আৰু চেল আমাৰ বায়াৰ আৰু চেলৰ মাজতে শ্বেয়াৰৰ প্ৰাইচ আপ বা ডাউন হৈ থাকে। মানে এক্সচেঞ্জ হয় বায়াৰ আৰু চেলাৰৰ মাজত। যদি কোনোবা চেলাৰ ওলাই তেতিয়াহে কোনোবা বায়াৰে বাই কৰিব পাৰিব। ঠিক আছে?
গতিকে বায়াৰ বা সেলাৰ এই দুটাৰ মাজতে ষ্টকৰ প্ৰাইচটো বা ষ্টকৰ যিটো ভেলু সেইটো এক্সচেঞ্জ হৈ থাকে, তাত কোনো কোম্পানীৰ ৰিলেশ্যন নাথাকে। তেতিয়াহ'লে কোম্পানী কেনেদৰে প্ৰফিট পায়, কোম্পানীৰ কি লাভ হয় ষ্টক মাৰ্কেটত লিষ্টিং কৰা। তো আপুনি এইখন শ্লাইড চালে এই কুৱেশ্যনটো যেতিয়া আমি তেতিয়া আচলতে দিয়া নাছিলো, গতিকে এতিয়া আপোনালোকে গম পাব যদি কোম্পানী এটা ষ্টকৰ প্ৰাইচ বাঢ়ি যায় তেতিয়াহ'লে প্ৰথম কথাটো হ'ল কোম্পানীটোৰ যিটো ভেলুৱেশ্যন আমি মাৰ্কেট কেপিটেলাইজেশ্যন বুলি কওঁ, মাৰ্কেট কেপ বুলিও কওঁ শ্বৰ্ট ফৰ্মত, ভেলুৱেশ্যন বাঢ়ি যায় আৰু ভেলুৱেশ্যন বাঢ়ি যোৱাৰ লগে লগে কোম্পানীটো এট্ৰাক্টিভ হৈ পৰে, ইনভেষ্টৰ আকৰ্ষিত হৈ পৰে আৰু ইনভেষ্টৰে সেই কোম্পানীটোত ইনভেষ্ট কৰিবলৈকে আগবাঢ়ি আহে। আৰু যেতিয়া ইনভেষ্টৰে আগবাঢ়ি আহে সেই সময়তে কোম্পানীটোৱে এটা ফাইদা ল'বলৈকে চান্স পায়। যদি কোম্পানীৰ অলৰেডি শ্বেয়াৰ আছে তেতিয়াহ'লে তেখেতসকলে কি কৰিব, সেই সময়ত শ্বেয়াৰ চেল কৰিব থ্ৰু বাকী যে আমি কৈছিলো ৰাইট ইছ্যু আৰু FPU এইবোৰ আহিলা ইউজ কৰি কোম্পানীয়ে আকৌ শ্বেয়াৰ চেল কৰিব, তেখেতসকলে কেপিটেল গোটাব। তেতিয়াহ'লে আগত যদি কোম্পানীৰ শ্বেয়াৰ 100 টকা আছিল, কোম্পানীটো এট্ৰাক্টিভ ভেলুৱেশ্যনত অহাৰ লগে লগে 150 টকা যেতিয়া হৈ গ'ল, একচুৱেল ভেলু শ্বেয়াৰৰ দাম আছিল 100, গতিকে 50 টকা কোম্পানীয়ে ইজিলি প্ৰফিট পাই গ'ল। কাৰণ এইবাৰ কোম্পানীয়ে চেল কৰিব 150, কাৰণ এতিয়া সেই কোম্পানীটো শ্বেয়াৰ প্ৰাইচ হৈ আছে 150, গতিকে ইনডাইৰেক্টলি কোম্পানীৰ এনেকুৱা বেনিফিট হয়। যদিও আপুনি ষ্টক চেল বা বাই কৰিলে কোম্পানীৰ কোনো এফেক্ট নাথাকে, কিন্তু কোম্পানীটো যদি এট্ৰাক্টিভ কৰিব পাৰে প্ৰমোটাৰে বা ওনাৰে, তেতিয়াহ'লে তেখেতসকলে যেতিয়া কেছ ৰেইজ কৰে, কেপিটেল ৰেইজ কৰে থ্ৰু বিভিন্ন প্ৰকাৰৰ আপোনাৰ আহিলে আমি অলৰেডি কৈছিলোৱে, ৰাইট ইছ্যু হওক, FPO হওক, এইবোৰৰ বা QIP, এই সকলোবোৰ আহিলে যেতিয়া কোম্পানী চেল কৰে বা নাই ডাইৰেক্ট কেতিয়াবা কোম্পানীয়ে অপেন মাৰ্কেটতো চেল কৰিব পাৰে, ভাবিছে যে অকমান শ্বেয়াৰ চেল কৰিব লাগে, তেতিয়াহ'লে তেখেতসকলে অপেন মাৰ্কেটতো শ্বেয়াৰ চেল কৰিব পাৰে আৰু তাৰ ফলতে এই কোম্পানীৰ বেনিফিট হয়। ঠিক আছে, চ' এই যে ৱৰ্কশ্বপটো চলি আছে এইটোত আমি অকল বেছিক কথাখিনিহে কৈছো, কাৰণ ইয়াতে প্ৰায়বোৰ বিগিনাৰ আছে, কাৰণ এডভান্স লেভেলত হ'লে হয়তো বিগিনাৰ্ছ খিনি অকণমান প্ৰব্লেম পাব, আৰু তাৰ কাৰণে আমি নেক্সট এটা ৱৰ্কশ্বপ আমি কণ্ডাক্ট কৰি আছো, যিটো আজি ষ্টাৰ্ট হ'ব 31 মে, সেইটো 8টা বজাত ষ্টাৰ্ট হ'ব। যদি আপোনালোকে কোনোবাই যদি এডভান্স লেভেলত ইয়াতে যদি ব'ৰ পাইছে তেতিয়াহ'লে জইন কৰিব পাৰে, আমাৰ লিংক দিয়া আছে। আৰু যিসকলে বিগিনাৰ্ছ তেখেতসকলে যিটো ৱৰ্কশ্বপ চলি আছে সেইটোতে তেখেতসকলে শিকিব পাৰিব, আৰু এটলিষ্ট তেখেতসকলে যিখিনি ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে দৰকাৰী নলেজ সেইখিনি ফ্ৰী ৱৰ্কশ্বপতে পাই যাব। এতিয়া আহিছো দুটা ভাল কনচেপ্ট, যি দুটা কনচেপ্ট আপোনালোকে প্ৰায় শুনি থাকে, মিড কেপ, স্মল কেপ আৰু লাৰ্জ কেপ। এইকেইটা আচলতে কি বস্তু আৰু ক'ত ইনভেষ্ট কৰিলে বা কোনবোৰ ইনভেষ্টৰে ক'ত ইনভেষ্ট কৰিব লাগে। আপোনালোকে দেখিছে এইখন শ্লাইডত কি দেখা পাইছে, ইয়াতে যিখন শ্লাইড আপোনালোকে দেখা পাইছে এতিয়া, ৱৰ্ল্ড ৰেকৰ্ড, অকে, ৱৰ্ল্ড ৰেকৰ্ড আৰু কি আচলতে ক্ৰিকেট ন, ক্ৰিকেটৰ কথা দেখাই আছো আমি, ৰাইট। আৰু ইয়াতে যিকেইজন প্লেয়াৰ দেখাইছো, এজন যুৱৰাজ সিং আপোনালোকে জানে, নেক্সট কোন হয়, এজন গেইল, আৰু এইজন 10টা বলত 50 মৰা আন এজন প্লেয়াৰ, আৰু তলত আপোনালোকে দেখিছে সত্যেশ্বৰ পূজাৰা, তাৰপিছত বাকী কেইটা আপোনালোকে দেখিছে, চাইড আফ্ৰিদি আছে আৰু ডিভিলিয়াৰ্ছ আছে। এই ডায়েগ্ৰামটোৰ দ্বাৰা আপোনালোকক মই আচলতে এটা ষ্টক মাৰ্কেটৰ ইম্পৰ্টেণ্ট কনচেপ্ট বুজাবলৈকে ট্ৰাই কৰিছো। কনচেপ্টটো হ'ল লাৰ্জ কেপ, স্মল কেপ আৰু মিড কেপ। আমি আপোনালোকক এক্সাম্পল ল'ম লাৰ্জ কেপ হিচাপে টেষ্ট মেটচ, ক্ৰিকেটৰ সকলোৱে হয়তো ক্ৰিকেট বুজি পায় ইয়াতে যিকেইজনে আছে, গতিকে টেষ্ট মেটচ প্লেয়াৰ এজনে
তেওঁৰ এম হয় যে কিমান বেছি টাইম ক্ৰিজত বা ফিল্ডত থাকিব পাৰো। ঠিক তেনেকে আমি লাৰ্জ কেপত যেতিয়া ইনভেষ্টমেন্ট কৰিম তেতিয়াহ'লে আমি বহুত ফাষ্ট প্ৰফিট নিবিচাৰো। আমি বিচাৰিম যে আমাৰ ৰিস্ক কমত লং টাৰ্মলৈকে থাকিলে আমাৰ কিমান প্ৰফিট হ'ব। চেতেশ্বৰ পূজাই ইয়াতে দেখাইছে 736 বল খেলিছিলে এটা ইনিংছত। তাৰমানে আমাৰ ষ্টক মাৰ্কেটৰ যদি আমি এজন ভাল ইনভেষ্টৰ হ'ব লাগে তেতিয়াহ'লে বেছি দিন ইনভেষ্ট কৰিব পৰা হ'ব লাগে এটা কোম্পানীত। আজিয়ে কিনি কালিয়ে চেল কৰো বা এবছৰ পিছতে চেল কৰো বা 2 বছৰ পিছতে চেল কৰো, তেনেকুৱা যদি হয় তেতিয়াহ'লে আপুনি এজন ইনভেষ্টৰ নহয়, আপুনি এজন ট্ৰেডাৰহে। যদি ইনভেষ্ট কৰিব বিচাৰে লং টাৰ্মৰ কাৰণে ভাবক, তেতিয়াহ'লে লং টাৰ্মত লাৰ্জ কেপত যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে ভাল প্ৰফিট আপুনি পাবই এদিন নহয় এদিন, কিন্তু যদি স্মল কেপত আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে আমি ওপৰত দেখাইছো আপোনালোকক T20 মেচ। আচলতে ওপৰৰ কেইটাত যিকেইটা প্লেয়াৰে মাৰিছে T20ত মাৰিছে, এজনে 10টা বলত 50 মাৰিছে, এটা 70টা বলত 50, আকৌ এটা 12টা বলত 50। তাৰমানে স্মল কেপত যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে কম সময়তে আপুনি প্ৰফিট বহুত বেছি পাব। কিন্তু T20ত যেনেদৰে এজন প্লেয়াৰ গৈ 0টো আউট হোৱাৰ চান্স থাকে বা 2টা বল বা 3টা বল খেলাৰ পিছতো আউট হোৱাৰ চান্স থাকে, ঠিক তেনেকে স্মল কেপত যদি আপুনি ইনভেষ্টমেন্ট কৰে তেতিয়াহ'লে আপোনাৰ ৰিস্কটো বহুত বাঢ়ি যায়। তাৰমানে আপোনাৰ পইচা কেতিয়াবা 100 টকা গৈ 10 টকাও হ'ব পাৰে। তাৰমানে স্মল কেপত ৰিস্ক বহুত বেছি আৰু ৰিৱাৰ্ডো বহুত বেছি, প্ৰফিটো বহুত বেছি পাব। লাৰ্জ কেপত ৰিস্ক কম থাকিব, ৰিৱাৰ্ড কিন্তু কম সময়ত কম পাব। বেছি সময়ত থাকিলে আপোনালোকে কম্পাউণ্ডৰ প্ৰফিট, যিটো কম্পাউণ্ডিং ফেচিলিটি, সেইটো ইউজ কৰি ভাল প্ৰফিটে পাব। তাৰ মাজত হ'ল ওৱান ডে মেটচ। ওৱান ডে মেটচত কি হয়, 50 অভাৰ থাকে। গতিকে প্লেয়াৰ এটাই গৈয়ে 6-4 মাৰিবলৈকে আৰম্ভ নকৰিলেও কথা নাই, তেখেতসকলে প্ৰথমতে লাহে লাহে খেলি তাৰ পিছত স্পীড বঢ়াব পাৰে। ঠিক তেনেকে মিড কেপত ৰিস্ক মডাৰেট থাকে আৰু প্ৰফিটো মডাৰেট থাকে। গতিকে মিড কেপ আৰু লাৰ্জ কেপ আৰু স্মল কেপৰ ভিতৰত আপুনি এজন কেনেকুৱা ইনভেষ্টৰ হ'ব খোজে, আপুনি ইয়াতে ডিচাইড কৰিব লাগিব। যদি আপোনাক ৰিস্ক নালাগে তেতিয়াহ'লে একেবাৰে নালাগে তেতিয়াহ'লে লাৰ্জ কেপ। যদি ৰিস্ক কিছু পৰিমাণে ল'ব পাৰে, যেনেদৰে ওৱান ডে মেটচত এটলিষ্ট তেখেতেতো 50 অভাৰ খেলি 50 ৰান বা 40 ৰান কৰিলে নহ'ব। 50 অভাৰ যদি এজনে বেটছমেনে বেটিং কৰে প্ৰথম বলৰ পৰা, তেতিয়াহ'লে এটলিষ্ট আমি এক্সপেক্ট কৰিম 150 ৰান কৰা। গতিকে মিড কেপত তেনেকুৱা যদি আপুনি মিড কেপত ইনভেষ্টমেন্ট কৰে তেতিয়াহ'লে প্ৰফিট মডাৰেট পাবই আৰু ৰিস্ক কিন্তু অকণমান থাকিব, ওৱান ডে নিচিনা। ওৱান ডেটো ৰিস্ক থাকে, কিন্তু আটাইতকৈ ৰিস্ক বেছি থাকিব T20ত। কাৰণ প্ৰথম বলৰ পৰাই 6-4 মাৰিবলগীয়া হয়। আৰু ষ্টক মাৰ্কেটতো যদি আপুনি স্মল কেপত কৰে, স্মল কেপত কিয় ৰিস্ক বেছি, কেতিয়াবা কোম্পানী বন্ধও হৈ যাব পাৰে। যদি আপুনি এটা স্মল কেপত ইনভেষ্টমেন্ট কৰিছে, যিটো স্মল কেপ আমি কেতিয়াবা মাইক্ৰ কেপ বুলিও ধৰো, একদম কম ভেলুৱেশ্যনৰ ষ্টক, যাৰ মাৰ্কেট কেপ বহুত কম, 1000 কৰোৰতকৈ কম, তেতিয়াহ'লে এটা কোম্পানী কেতিয়াবা বন্ধ হৈ যাব পাৰে। ষ্টক মাৰ্কেটত এটা মনত ৰাখিব, যদি আপোনাৰ এটা কোম্পানীত ইনভেষ্টমেন্ট কৰিছে আৰু কোম্পানীটো যদি বন্ধ হৈ গৈছে, আপুনি এটকাও ৰিটাৰ্ণ নাপায়, ক'তো কেছ কৰিলেও কাম নাই। কিন্তু বাকী বেংকত যে আপুনি RD, FD এইবিলাক যি থৈছিলে, সেইবিলাকত কিন্তু বেংক ডুবাৰ আগতে আপুনি পইচা ওলাই ল'ব পাৰিব। কিন্তু ইয়াতে আপোনালোকে চেল কৰিব চান্স নাপাব আৰু কোম্পানীও আপোনাক পইচা ঘূৰাই দিবৰ কাৰণে তেখেতসকলে কোনো তেখেতসকল দিব লাগে বুলি কোনো বাধ্যতা নাই। গতিকে ষ্টক মাৰ্কেটৰ এটা কোম্পানী জিৰ' হৈ গ'লে আপোনাৰে লছ হ'ব। গতিকে সদায় স্মল কেপ চিলেক্ট কৰোঁতে ভালদৰে ষ্টাডি কৰি ল'ব কোম্পানীটো কি কৰে, আৰু অবভিয়াছলি স্মল কেপত কৰিব লাগিব যদি আপোনাৰ ফাষ্ট গ্ৰোথ লাগে, আৰু মিড কেপ আৰু লাৰ্জ কেপ ঠিক তেনেদৰে আপোনালোকে চাই ল'ব। গতিকে এইখিনি কথাই মই আকৌ আপোনালোকক অকণমান ফাৰ্ষ্ট গৈ বুজাই দিম। প্ৰথমটো হ'ল লাৰ্জ কেপ। লাৰ্জ কেপ কাক কয় এতিয়া আপোনালোকৰ মনত অবভিয়াছলি ডাউট আছে। লাৰ্জ কেপ হ'ল টপ 100 কোম্পানী। টপ 100
কোম্পানী মানে হ'ল ডাঙৰ হিচাপত মাৰ্কেট কেপিটেলাইজেশ্যন বা মাৰ্কেট কেপ হিচাপত প্ৰথম 100টা কোম্পানীক আমি লাৰ্জ কেপ বুলি ধৰো। নৰ্মেলি এই নিয়মটো আচলতে সেবিয়ে দিয়া, কিন্তু আমাৰ মানুহে 100টা কোম্পানীকে লাৰ্জ কেপ বুলি নকয়, মাৰ্কেট কেপ বেছি হলেও তেখেতসকলে সেইবোৰক লাৰ্জ কেপ বুলি কয়, কিন্তু একচুৱেলি যদি চাবলৈ যাওঁ টপ 100 কোম্পানীক আমি লাৰ্জ কেপ বুলি কওঁ। আৰু তাৰ পিছত মানে 1ৰ পৰা 100লৈকে যোৱাৰ পিছত 101ৰ পৰা যিটো কোম্পানী আহিব সেই কোম্পানীটো হ'ব আপোনাৰ মিড কেপ। তাৰমানে 101ৰ পৰা 250 এই কেইটা কোম্পানীক আমি মিড কেপ বুলি কওঁ, আৰু 251ৰ পিছত যিমান কোম্পানী আছে এই সকলোবোৰ আচলতে স্মল কেপৰ ভিতৰত পৰে। ঠিক আছে, এই একেটা বস্তু মিউচুৱেল ফাণ্ডতো হ'ব। মিউচুৱেল ফাণ্ডত যিবোৰ মিউচুৱেল ফাণ্ডে স্মল কেপ মানে 250ৰ পৰা ওপৰৰ যিবোৰ কোম্পানী 251ৰ পৰা তলৰ কোম্পানী সেইবোৰত ইনভেষ্টমেণ্ট কৰে সেইবোৰক ক'ব স্মল কেপ মিউচুৱেল ফাণ্ড। আৰু যিসকলে 101ৰ পৰা 250ৰ ভিতৰত থকা মাৰ্কেট কেপিটেলাইজেশ্যনৰ কোম্পানীত ইনভেষ্ট কৰে সেইবোৰ হ'ব মিড কেপ মিউচুৱেল ফাণ্ড। আৰু টপ 100 কোম্পানীত যদি ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে সেইবোৰ হ'ব লাৰ্জ কেপ মিউচুৱেল ফাণ্ড। ফৰ এক্সাম্পল ৰিলায়েন্স টপ 1 নম্বৰত আছে, মাৰ্কেট কেপ আটাইতকৈ বেছি ৰিলায়েন্স ইণ্ডিয়া, গতিকে ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লাৰ্জ কেপ। ঠিক আছে, আমি যদি ডিভিছ লেবৰ কথা ক'বলৈ যাওঁ, ডিভিছ লেব কিন্তু লাৰ্জ কোম্পানী নহয় এজ পাৰ সেবি, এইটো মিড কেপ। যদিও তাৰ মাৰ্কেট কেপ বহুত বেছি তথাপিতো সেইটো কিন্তু আমাৰ লাৰ্জ কেপত নপৰে, মিড কেপত পৰিব। আমাৰ নৰ্মেলি এই কনচেপ্টটোৱে লওঁ আমি আচলতে লাৰ্জ কেপ বুলি ক'লে আপোনালোকে দেখিছে নেক্সট দিনত যে 5,000ৰ পৰা 20,000 crore ভিতৰত যদি এটা কোম্পানী থাকে তেতিয়াহ'লে সেই কোম্পানীটো আমি মিড কেপ বুলি ধৰো, আৰু 20,000 crore ওপৰত যদি থাকে সেইকেইটা লাৰ্জ কেপ, আৰু 5,000ৰ তলত যিবোৰ মাৰ্কেট কেপ থাকে সেইবোৰক আমি স্মল কেপ বুলি নৰ্মেলি কওঁ। কিন্তু এই ডেফিনেশ্যনটো সেবিৰ যদি আমি সেবিৰ লগত কম্পেয়াৰ কৰো তেতিয়াহ'লে এইটো ভুল। আচলতে প্ৰথম 100টা কোম্পানী লাৰ্জ কেপ, তাৰপিছত 101ৰ পৰা 250লৈকে মিড কেপ, আৰু বাকী 250ৰ তলত যিমানে কোম্পানী নাথাকক এইবোৰ কোম্পানী আমাৰ স্মল কেপ কোম্পানী। অলৰেডি এইখিনি কৈছোৱে, ৰিস্ক আৰু লিকুইডিটি ভলিটিলিটি কোনবোৰত বেছি, ৰিস্ক আটাইতকৈ বেছি স্মল কেপত, মিড কেপত মডাৰেট ৰিস্ক, আৰু লাৰ্জ কেপত ৰিস্ক কম, আৰু ঠিক তেনেকে লিকুইডিটিও সেই হিচাপে কম বেছি এইকেইটা আছে। আপোনালোকে ভিডিঅ'টো পজ কৰি পিছত লোড দিলে চাই ল'ব, আমি ডিটেইলছ ইয়াতে নাযাওঁ। নেক্সট ৰিটাৰ্ণ আপোনালোকে হাইয়েষ্ট ৰিটাৰ্ণ পাব স্মল কেপত কম সময়ত, মিড কেপতো আপোনালোকে মডাৰেট ৰিস্ক পাব, মডাৰেট ৰিটাৰ্ণ পাব, আৰু লাৰ্জ কেপত ৰিটাৰ্ণটো অকণমান শ্ল' হ'ব, কিন্তু যদি আপোনালোকে লংগেষ্ট টাইম ইনভেষ্টমেণ্ট হৈ থাকে তেতিয়াহ'লে লাৰ্জ কেপত কৰিলেও কিন্তু প্ৰফিট আপোনালোকে পাবই। গতিকে এইখিনিয়ে কৈ আজি আপোনালোকৰ পৰা আমি বিদায় মাগিছো, কাৰণ আমাৰ নেক্সট এটা ৱৰ্কশ্বপ আজি 8টা বজাত আছে। আশা কৰিছো যিখিনি আজি ক'লো আপোনালোকে বুজি পাইছে। নেক্সট আমি আপোনালোকক বাকীকেইটা ছেশ্যনত ডিটেইলছ কম, গতিকে নেক্সট ছেশ্যন কেইটা আপোনালোকে জইন কৰিব বুলি আশা কৰিলো। ধন্যবাদ। কাৰোবাৰ যদি কিবা ডাউট আছে সুধিব পাৰে। স্যাৰ যদি কোম্পানী এটাৰ গ্ৰোথটো ভাল হয় তেতিয়াহ'লে তাহাঁতৰ লিষ্টিংটো শ্বিফ্ট হ'ব নেকি, শ্বিফ্ট হ'ব পাৰে নেকি, মিড কেপ বা লাৰ্জ কেপলৈকে যাব পাৰে নেকি, বা স্মল কেপৰ? ৰাইট, যদি ষ্টকৰ প্ৰাইচ বাঢ়ি গৈ থাকে তেতিয়াহ'লে স্মল কেপ এটা মিড কেপ হৈ যাব পাৰে, সেইটো হয়েই। আৰু সেইটোৱে আচলতে স্মল কেপত ইনভেষ্ট কৰা আটাইতকৈ বেনিফিট। যদি আপুনি এটা স্মল কেপ কম থাকোতেই ধৰিব পাৰিছে, আৰু কোম্পানীৰ যদি সেইকাৰণে বিজনেছ আমি আজি যিটো আলোচনা কৰিলো কি কি ফেক্টৰ চাব লাগে, এইবোৰ ফেক্টৰ যদি ঠিকে আছে এটা কোম্পানীৰ তেতিয়াহ'লে স্মল কেপ গৈ মিড কেপ হ'ব পাৰে, মিড কেপ গৈ লাৰ্জ কেপ এটা সময়ত হ'ব পাৰে। কাৰণ শ্বেয়াৰৰ প্ৰাইচ যদি আজি 1,000 থাকে আৰু এটা সময়ত যদি শ্বেয়াৰৰ প্ৰাইচ 10,000 হৈ যায় তেতিয়াহ'লে সি মিড কেপ স্মল কেপৰ পৰা মিড কেপ হৈ যাব, আৰু 10,000ৰ পৰা যদি 1 লাখ হৈ যায় শ্বেয়াৰৰ প্ৰাইচ তেতিয়াহ'লে সি লাৰ্জ কেপত গুচি যাব। ফৰ এক্সাম্পল মই জাষ্ট ভেলু এটাহে কৈছো, তাৰমানে স্মল কেপৰ পৰা মিড কেপ হ'ব পাৰে, মিড কেপৰ পৰা
লাৰ্জ কেপো হ'ব পাৰে। বুজি পালে? ওকে স্যার। স্মল কেপতে যদি আপুনি ধৰিব পাৰে এটা কোম্পানী গ্ৰোথ হ'ব বুলি, তেতিয়াহ'লে আপোনাৰ প্ৰফিটটো বেছি হোৱাৰ চান্স থাকে। আৰু সেইকাৰণে স্মল কেপত ইনভেষ্টমেণ্ট কৰে মানুহে, সেই আশাতে যে এইটো এটা সময়ত ডাঙৰ কোম্পানী হ'ব বুলি। ঠিক আছে, ধন্যবাদ। ওকে স্যার।